ৰিংকু ছাৰ ক'ত আছা? মই অকণমান এই মামাহঁতৰ ঘৰলৈ আহিছিলোঁ। আচ্ছা আচ্ছা, সোমবাৰে কৰাটো ফাইনেল হ'ব নহয় ন? সোমবাৰে কৰিম আৰু ছাৰ। ফাইনেল ন? ফাইনেল হয়। ঠিক আছে দিয়া। কিবা হ'ল নি ছাৰ? নহয় নহয়, তাৰমানে মই আজি ঘৰলৈ গৈ আছো। আচ্ছা আচ্ছা। সোমবাৰে মই মানে কালি ৰাতি আহি যাম। হয় হয় হয়। কনফাৰ্ম কৰি লৈছো, নহ'লে মানে মোৰ চলিবলৈ পইচা নাইতো। আপোনাৰনো পইচা নাই নে ছাৰ? নাই নাই, সঁচাই মোৰ পইচা নাই চলিবলৈ ইয়াত। শিৱসাগৰত। তোমালোক থাকোতে আৰু মই যদি ঘৰৰ পৰা আনিব লাগে কেনেকে হ'ব? সেইটো হয় বাৰু। সেইটোৱে। ঠিক আছে দিয়া। ঠিক আছে ছাৰ। ভাই ৰাতিপুৱাও ফোন কৰিছো, ছাৰ ফোন কল বেক নকৰিলা, এতিয়াও ফোন কৰিছো, ধৰা নাই। নাই, মই অথনি কৰিম বুলি ভাবিলো, তাৰপৰা এই কাম এটা লগাই আছিলো, সেইকাৰণে পাহৰি থাকিলো। নিদিয়া, শুনা, নিদিয়া যদি নিদো বুলি কৈ নাই দিয়া, নাই, মই দিম বেয়া ছাৰ, নাপাওঁ। কেলে দি দিম, হয় বাৰু, কওকচোন এনেকে আপুনি। চুচৰাই থাকিলে মই বেয়া পাওঁ। নাই নাই, নিদিলে দিম নিদো বুলি কৈ দিম দিয়া ডাইৰেক্ট, দিম মই দিম বেয়া ছাৰ, নাপাওঁ। দিম। আজি শৰ্মাদাহঁতো ফোন কৰিছে, মই বোলো নাই, মই ছাৰক দিম বুলি ক'লো, হা, হেৰি কৰি পেলাই, তাৰপিছতে মই দিমগৈ সেইটো ৰ'ব কৰি আপোনাক। দিয়া। এতিয়া শুনা, মই কালি পৰহি নাথাকো, মই ছুটি লৈছো। হয় হয়, আপুনি আহি লওক তেন্তে ছাৰ, মোৰ এইকেইদিন বহুত মই অসুবিধা হৈ আছে মই মানে। কি ইমান পইচা পাইছা, আকৌ না কি বালৰ একদম অসুবিধা হৈ আছে আল্লাহ অ? আল্লাহ কচমছে কৈছো ছাৰ, পইচা নাই ওলোৱা। মোৰ চেয়াৰমেনটোৰ লগত অকণমান সংঘাত এটা চলি আছে মানে। সেই চেয়াৰমেনটোৱে মানে সেইবিলাক হলেতো তোমাৰ সমবায় চলাবা কেনেকে? সেইটোৱেতো, সেই এতিয়া গাড়ীবোৰকো দিবলৈ আছে, সিহঁতিও আহিছে। আজি মই গাড়ী মালিক এটাক চেয়াৰমেনক ঘৰলৈ পঠিয়াই দিছো। পইচা ওলোৱা, চেয়াৰমেনৰ লগত কি লাগিলে? চেয়াৰমেন ছেক্ৰেটাৰীৰ মাজত কিবা এটা যুদ্ধ হ'ল সিহঁতৰ অ পইচাৰ লগত। সেই অ যুদ্ধ হৈ পেলাই চেয়াৰমেনে চেকখনত চহী কৰি দিয়া নাই। মোৰ গুৰিত ছেক্ৰেটাৰী চহী কৰা চেক 5খন মান আছে। কিন্তু অকল ছেক্ৰেটাৰী চহী কৰিলে পইচাটো নোলায়তো, পইচাটো। অ চেয়াৰমেনে চহী কৰি দিয়া নাই, সি ইদিনাখন তুমি কৰি দিম কয়, এটা কাম সিদিনাখন কৰি দিম কৰিবা, কয়। তুমি মোক ফোন নম্বৰটো দিয়া, মই ক'ম যে কিয় আপুনি চেকত চহী কৰা নাই। আপোনাৰ ট্ৰেন্সপৰ্টাৰ বিলাকে মোক ফোন মাৰি আছে, পইচা দিয়া নাই, পইচা দিয়া নাই বুলি। সেইটো কৰি দিলে সি ডাইৰেক্ট মোকে ছাছপেক্ট কৰিব ছাৰ। মোক উলিয়াই পঠিয়াই দিব দৰকাৰ হ'লে ছ'চাইটিৰ পৰা সি। অ সেইটো বহুত ডেঞ্জাৰ মানুহ তাৰমানে। তাৰ লগত মই একদম ভাল হৈ আছো মানে, মই যেনে তেনে ছেক্ৰেটাৰীটো ল'বলৈ বিচাৰি ফুৰিছো ঠিক মানে। আছে, এতিয়া যেনেকে হয় আৰু তুমি মেনেজ কৰিবা আৰু। মই মেনেজ কৰিম, হ'ব সোমবাৰে ছাৰ। আহিম। হ'ব ছাৰ, হ'ব। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।